ছাত্ৰ ছাত্ৰীসকল বাবুল টিচিং ইউটিউব চেনেলটোলৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10 মেথছৰ অনুশীলনী 1.1-ৰ কুৱেশ্যন নম্বৰ 2, 3, 4 এই তিনিটা কুৱেশ্যন আমি আলোচনা কৰিম। গতিকে তোমালোকে অতি মনোযোগেদি চাই থাকিব। কুৱেশ্যন নম্বৰটোত চোৱা, দেখুওৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 বা 6q + 3 বা 6q + 5 আৰ্হিৰ য'ত q এটা যিকোনো বা কোনোবা অখণ্ড সংখ্যা। গতিকে আমি কুৱেশ্যন নম্বৰ 2টো সলভ কৰিম। কুৱেশ্যন নম্বৰ 2, সমাধান। আমি ধৰি ল'ব লাগিব, কাৰণ যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা বুলি কৈছে, ধৰা হ'ল তোমালোকে এইটো ধৰিব পাৰিবা A, B, C যিকোনো এটা ধৰিব পাৰিবা। ধৰা হ'ল A এটা যিকোনো কি বুলি কৈছিলে আমাক, যোগাত্মক না, যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা আৰু বি ইকুৱেল আমাক আমি কি লিখিব লাগিব, বি ইকুৱেল 6, কাৰণ আমাক দিয়া আছিলে 6q + 1 6q + 3 বুলি দিয়া আছিলে, হয়নে? এতিয়া আমি ধৰিম কি বুলি লিখিব লাগিব, ইউক্লিডৰ প্ৰমেয়িকা বিভাজন হয় নহয়, ইউক্লিডৰ বিভাজন হয়নে, প্ৰমেয়িকা ব্যৱহাৰ কৰি চোৱা, আমাক কি ইউক্লিডৰ কলন বিধিত কি পাইছিলোঁ বা বিভাজন প্ৰমেয়িকাত পাইছিলোঁ, A ইকুৱেল BQ + R, য'ত R কি বুলি কৈছিলে, 0তকৈ 0ৰ বোলে কি আছিলে, ইকুৱেল বা গ্ৰেটাৰ, হয় নাই? 0 ইজ হোৱাট, 0 ইজ লেছ দেন অৰ ইকুৱেল R এণ্ড লেছ দেন কাটকে এইটো বি মানে আমাৰ 6, আৰু কিউ হৈছে কোনোবা অখণ্ড সংখ্যা। গতিকে ইয়াত আমাৰ বিৰ মান কিমান আছিলে, 6, আৰু আৰৰ মান কিমান হ'ব পাৰে, 0 হ'ব পাৰে বা 0তকৈ ডাঙৰ হ'ব পাৰে বা 0ৰ সমানো হ'ব পাৰে, কিন্তু বিতকৈ সৰু হ'ব লাগিব। তেনেহ'লে আমি কি বুলি লিখিম, এতেকে R ইকুৱেল আমি কি বুলি লিখিব পাৰোঁ, 0, 1, 2, 3, 4, 5, কাৰণ বিতকৈ সৰু বুলি কৈছিলে R, হয়নে? বিৰ ভেলু কিমান আছিলে আমাৰ 6, হয়নে?
হেতুৰ কাৰণে আমি কি লিখিছোঁ আৰৰ মানটো 0 হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে 4 হ'ব পাৰে বা 5 হ'ব পাৰে কিন্তু 6 নহয় এতিয়া r ইকুৱেল 0 হলে আমাৰ কি হ'ব a ইকুৱেল কিমান আছিলে bৰ মান 6 হয়নে 6 কিউব প্লাছ r ৰ মানটো কিমান 0 তেনেহ'লে আমি কি পালোঁ 6 কিউব পালোঁ হয়নে ইয়াত আকৌ r ইকুৱেল 1 হলে আমি কি লিখিম a ইকুৱেল 6 কিউব প্লাছ 1 r ইকুৱেল 2 হলে a ইকুৱেল কি হ'ব 6 কিউব প্লাছ 2 r ইকুৱেল 3 হলে আমি কি লিখিম a ইকুৱেল 6 কিউব প্লাছ 3 এই যদি r ইকুৱেল 4 হয় তেন্তে আমি কি লিখিম a ইকুৱেল 6 কিউব প্লাছ 4 আৰু এটা আছে আমাৰ যদি r ইকুৱেল 5 হয় তেন্তে আমাৰ a ইকুৱেল কি হ'ব 6 কিউব প্লাছ 5 কিন্তু ইয়াত মই লিখি দিছোঁ যিহেতু এটা কি আছিলে যিকোনো অযুগ্ম হয় নহয় অযুগ্ম অখণ্ড সংখ্যা হয়নে যিহেতু এটা কি আছিলে যিকোনো অযুগ্ম অখণ্ড সংখ্যা হয় নহয় গতিকে আমি কি লিখিব লাগিব a ইকুৱেল 6 কিউব প্লাছ 1 কাৰণ 1টো এটা অযুগ্ম সংখ্যা আৰু কি লিখিব পাৰোঁ a ইকুৱেল 6 কিউব প্লাছ 3 কাৰণ 3টো এটা অযুগ্ম সংখ্যা a ইকুৱেল 6 কিউব প্লাছ 5 6 কিউব প্লাছ 5 কাৰণ 5টো এটা অযুগ্ম সংখ্যা হয় বুজি পাইছেনে গতিকে তোমালোকে লিখিব পাৰা যিহেতু এটা যিকোনো অযুগ্ম অখণ্ড সংখ্যা গতিকে a ইকুৱেল 6 কিউব প্লাছ 1 আৰু a ইকুৱেল 6 কিউব প্লাছ 3 বা a ইকুৱেল 6 কিউব প্লাছ 5 আৰ্হিৰ হ'ব বুজি পাইছেনে হ'ব এতিয়া কুৱেশ্যন নম্বৰ 3 ইয়াত দিয়া আছে 616জন সদস্যৰ এটা সৈন্যবাহিনীৰ গোটে 32জনীয়া এটা সেনাদলৰ পিছে পিছে কদম কোচ কাঢ়ি যাবলগীয়া হ'ল দুয়োটা দলেই একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব এইটো আমি ইউক্লিডৰ কলন বিধি বা ইউক্লিডৰ বিভাজন ক্ৰমিক বিধিৰ সহায়তে আমি উলিয়াব পাৰোঁ গতিকে আমি ইয়াত কৰিম কুৱেশ্যন নম্বৰ 3 সমাধান মই ইয়াত বুলি লিখি লৈছোঁ অ'কে ইয়াত আমাক কিমান দিয়া আছে 600 কোনটো ডাঙৰ আমাৰ 616 মানে 616টো কাটকৈ ডাঙৰ 616টো কাটকৈ ডাঙৰ 32তকৈ ডাঙৰ তাৰমানে ইংলিছত ক'বলৈ গ'লে কি বুলি ক'ব লাগিব 616 ইজ গ্ৰেটাৰ দেন ডেট অফ 32 হয় নহয়
গতিকে এতিয়া আমি হৰণ কৰিম, ইয়াত লিখি দিম আমি ইউক্লিডৰ বিভাজন, হয়নে? ইংৰাজীত ক'বলৈ গ'লে, ইংলিছত ক'বলৈ গ'লে কি হ'ব? ইউক্লিড ডিভিজন লেমা, ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। ব্যৱহাৰ কৰি কোনটো আমি আগতীয়াকৈ লিখিম? যিহেতু 616 কাতকৈ ডাঙৰ 32তকৈ ডাঙৰ, 32তকৈ ডাঙৰ হয় নহয়? এতিয়া আমি 32 616 আমি হৰণ কৰিম। গতিকে এইফালে চোৱা, মই ইয়াত কৰি দেখুৱাইছোঁ 616 32 কেইবাৰ যাব? দুইবাৰ নাযায়, ইয়াত এবাৰ যাব, হয়নে? 11, এইফালে এইকেইটা নিলে 11 পৰা 2 গ'লে 9, 5 থাকিলে 5ৰ পৰা 3 গ'লে 2, এইফালে 296। এতিয়া 296ক কেইবাৰ যাব? এইফালে 3 3 90, ছবাৰ যাবনে? ছবাৰ যাব নাই? 6 মই 32ক 32ক মই 6 মই মাল্টিপ্লাই কৰি চাওঁ। 6 2 জাৰ 12, 1 6 3 জাৰ 18 প্লাছ 1 19। 6ৰে কৰিলে কিমান বাৰ যায় বুলি, কিমান হয়? ইমান বাৰ হয়। তেনেহ'লে আমাৰ কিমান আছে? 296, প্ৰায় 300 ওচৰা-ওচৰি। 7ৰে কৰি চাওঁ, 6 কৰিলৈ 9ৰে কৰি চাওঁ। 9 2 জাৰ 18ৰ 8, 1 9 3 জাৰ 9 2 18ৰ 8, 1 কৰিলে 9 3 27, 28। 9 2 জাৰ 18, 1 দেন 9 3 জাৰ 27, 27 প্লাছ 1 28, 288। হাউ মাছ টাইম? 9 টাইম, হয় নাই? 9 বাৰ গ'ল, ইমান হ'ল। তেনে ইয়াৰ পৰা এটা আমি ধাৰ কৰি ল'লোঁ। উই হেভ টু বৰো 1 ফ্ৰম 9 টুৱাৰ্ড 6, দেন ইট ইজ বিকাম হোৱাট? 16। ইয়াৰ 9ৰ পৰা যদি 1 এটা ধাৰ লওঁ 6লৈ, তেতিয়া এইটো কিমান হ'বগৈ? 16 হ'ব, 16 হ'ব। 16ৰ পৰা 8 গ'লে কিমান থাকিব? 8। তেনেহ'লে 8 থাকিলে ইয়াত, হয় নহয়? ৰিমাইণ্ডাৰ ইজ হোৱাট? 8। 8 - 8 ইকুৱেল 0, 2 - 2 ইকুৱেল 0। তেতিয়াহ'লে 8ৰ পৰা 8 গুচি গ'লে 0 থাকিলে, 2ৰ পৰা 2 গ'লে 0 থাকিলে, ইয়াত কিমান থাকিলে? 8। গতিকে আমি ইয়াত এই কোচিয়েণ্টটোৰ লগত আমি এইটো মাল্টিপ্লাই কৰিম। কোচিয়েণ্ট কিমান আছিলে? 19, আৰু ৰিমাইণ্ডাৰটো মই কি কৰি দিম? প্লাছ কৰি দিম। আমাৰ ভাগফল যিটো আছিলে, ভাগফলৰ লগত এই 32টো পূৰণ কৰিম, আৰু যিটো ভাগশেষ আছিলে এইটো আমি ইয়াত যোগ কৰিলোঁ। বুজি পাইছেনে? এতিয়া যিটো আমাৰ ইয়াত আমাৰ কি আছিলে? ডিভিজৰ, হয়নে? ডিভিজৰ যিটো আছিলে সেইটোৰ লগত আমি সেইটোক আমি এই বাকী যিটো ৰিমাইণ্ডাৰ আছিলে তাৰ লগত মাল্টিপ্লাই কৰিম। 32ক আমি কিহেৰে এতিয়া হৰণ কৰিম? 8ৰে হৰণ কৰিম, হয়নে? কিমান বাৰ যাব? 8 4 গুণ 32, 8 4 জাৰ 28, 32, 4 8 জাৰ 8 4 জাৰ 32 ইকুৱেল 32, দেন ইয়াত কি হ'ব? 0 হ'ব। এতিয়া ইয়াত আমাৰ ভাগশেষ বা বাকী কিমান হ'ল? 0 হ'ল। আমাৰ ৰিমাইণ্ডাৰ কিমান হ'ল? 0 হ'ল। গতিকে আৰু আমি অংকটো দীঘল কৰিব নেলাগে, ইয়াতে আমি শেষ কৰিব লাগিব। এতেকে আমি কি উলিয়ালোঁ? গসাউ উলিয়ালোঁ, হয়নে? গসাউ উলিয়ালোঁ, হয় নহয়? এতিয়া গসাউৱে হ'ব আমাৰ কি? গসাউৱে আমাৰ হ'ব কি? উলিয়াবলগীয়া আনচাৰ। গতিকে আমি কি বুলি লিখিম? নিৰ্ণয় হয় নহয়? নিৰ্ণয়
স্তম্ভৰ সংখ্যা হয়নে স্তম্ভৰ উচ্চতম সংখ্যা কিমান হ'ব 8 এতিয়া কুৱেশ্যন নম্বৰ 4 ইয়াত দিয়া আছে ইউক্লিডৰ বিভাজন প্ৰমেয়কে ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই হয় ট্ৰাইচেম নাইবা ট্ৰাইচেম +1 আৰু হিৰ্জত m এটা যিকোনো বা কোনো বা অখণ্ড সংখ্যা গতিকে আমি ধৰি ল'ম সমাধান ইয়াত 4 ধৰি ল'ব লাগিব ধৰা হ'ল এ এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা আৰু b = 6 ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি আমি কি লিখিম a = b³ + r য'ত 0 ≤ r <b আৰু q কোনোবা অখণ্ড সংখ্যা এতিয়া তেনেহ'লে আমাক কি বুলি দি আছে r বোলে 0তকৈ ডাঙৰ বা সমান কিন্তু bতকৈ সৰু বুলি কৈছে bৰ ভেলু কিমান দি আছে আমাক সৰি এইটো 6 নহয় এইটো 3 দেই 3 হয়নে bৰ ভেলু কিমান বুলি কৈছে 3 তেনেহ'লে এই bটোৰ ভেলু কিমান হ'ব 3তকৈ আৰু সৰু হ'ব লাগিব কিন্তু 0তকৈ ডাঙৰ বা সমান হ'ব এটাকে আমি r = কি লিখিম 0 1 2 হয়নে এতিয়া r = 0 হ'লে আমি কি লিখিম a² =3³ + 0 whole square 3³ 9³ হয়নে 9³ আমি 3টো কমন ল'লোঁ ইয়াত 3³ হ'ল হয়নে আমি লিখিম য'ত m = 3³ হ'ল হয়নে এতিয়া আকৌ আমি লিখিম r = 1
হ'লে হয়নে কি লিখিম a স্কোয়ার ইকুয়াল এটাকে a স্কোয়ার ইকুয়াল আমি কি লিখি দিম থ্রাইস কিউ প্লাস 1 হোল স্কোয়ার এটা আমি a প্লাস b হোল স্কোয়ার ফর্মত ভাঙিব লাগিব তেতিয়া কি হ'ব আমাৰ থ্রাইস কিউ হোল স্কোয়ার প্লাস টুৱাইস 2 into thrice q into 1 plus 1 square এফালে হল 9 q square plus 2 3 গুণ 6 6 6 গুণে 6 6 q plus 1 এটি আমি 3 তো কমন ললে ইয়াত thrice q plus twice q plus 1 হ'ব তেতিয়া আমি লিখিম thrice m plus 1 যত m equal thrice q plus twice k square twice k হয় না আকৌ r equal যদি 2 হয় এটাকে a square equal এটা মিন thrice q plus 2 whole square তেতিয়া কি হ'ব 3q whole square plus 2 3q পূরণ 2 plus 2 square 9 q square plus 2 3 গুণ 6 6 দুগুণ কিমান হল 12 q plus 2 দুগুণ কিমান হল 4 এটি আমি 3 এটা কমন ললো হয়নে ইয়াত 3 এটা কমন লোৱা মানে কি হ'ব এটো 3 লগত কি পূৰণ কৰিলে আমি 9q পাম 9q স্কয়ার পাম 3 3 গুণ 9 আৰু q স্কয়ার পাই আহিলে ইয়াত তেতিয়া কি হ'ব 4q প্লাস এই বস্তুটো আমি কি কৰিব লাগিব এতিয়া ইয়াৰ লগত আমি পূৰণ কৰিম 3 1 গুণে 3 আৰু বাহিৰত এইকেইটা পূৰণ কৰিম 3 1 গুণে 3 3 প্লাস 1 4 এটো 4 হৈ যাব তেনেহলে আমি কি লিখিম thrice m plus এটো 1 আছে যত m equal কি লিখিম আমি thrice q square plus 4q plus 3 1 গতিকে আমি লিখিব পাৰো ইয়াত গতিকে যিকোনো যোগাত্মক অখণ্ড সংখ্যাই যিকোনো যোগাত্মক অখণ্ড সংখ্যাই thrice m বা plus 1 thrice m plus 1 বা thrice m plus 1 আর হির হ'ব আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগিল তেন্তে তোমালোকে লাইক সাবস্ক্রাইব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ